নিউজ নাওৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। চাওক আজিৰ সংবাদত কি আছে। যোৰহাটত অসম গণ পৰিষদ জাতীয় ঐক্য সমাৰোহ, উপস্থিত কৃষিমন্ত্ৰী অতুল বৰা আৰু বান নিয়ন্ত্ৰণ মন্ত্ৰী কেশৱ মহন্ত। দেৰগাঁও বিধানসভা পৰিষদৰ উদ্যোগত যোৰহাটৰ তৰাজান বাইপাছৰ কাষত থকা এজিপিৰ কাৰ্যালয়ৰ প্ৰাংগণত আয়োজন কৰা হয় জাতীয় ঐক্য সমাৰোহ। প্ৰায় 10 সহস্ৰাধিক লোক সমবেত হোৱা সভাত শিল্পী মহেন্দ্ৰ হাজৰিকা আৰু কল্পনা পাটোৱাৰী উপস্থিত থাকে। অগপ দলৰ দখলত দেৰগাঁও বিধান পৰিষদৰ উদ্যোগত আয়োজিত সভাত দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীয়ে আদৰণি ভাষণ আগবঢ়ায়। মন্ত্ৰী কেশৱ মহন্তই ভাষণত কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতাক ক্ষুৰধাৰ সমালোচনা কৰে। মন্ত্ৰী অতুল বৰাইও কংগ্ৰেছ AIUDFৰ মিত্ৰতাক কটু সমালোচনা কৰে। ফৰক নপৰে, ফৰক এটাই পৰিব যে মানুহে জানিব যে তেওঁলোকে কৰিছিল, তেওঁলোকে এলায়েন্স কৰিছিল। মিত্ৰজোঁটৰ চৰকাৰখনে প্ৰায় 5 বছৰ সম্পূৰ্ণ হ'ব, যিমানখিনি কাম কৰিছে ৰাজ্যখনৰ উন্নয়নত, সৰ্বাংগীন বিকাশত, স্বাধীনতাৰ পিছত কোনো চৰকাৰে ইমান কাম কৰিব পৰা নাছিল। আপুনি যি খণ্ডলৈ নাচাওক কিয়, সকলো খণ্ডতে কৃষি, এনিমেল হাজবেণ্ডেৰী, ভেটেনেৰী, হেল্থ, PWD, কালচাৰেল, মানে পাৱাৰ, সকলো ছেক্টৰতে, ইৰিগেশ্যন, ক'ত কাম কৰা নাই। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে সুশাসন, গুড গভৰ্ণমেণ্ট। কাৰণ APSC চিভিল ছাৰ্ভিচ এক্সামিনেশ্যন কি পৰ্যায় পাইছিলগৈ অসমৰ মানুহে দেখিছে। কোনো দুখীয়া মানুহে যাৰ আৰ্থিকভাৱে সচ্ছলতা নাই, আৰ্থিকভাৱে সচ্ছল নোহোৱাসকলে কেতিয়াও এনে চাকৰি আশা কৰিবই নোৱাৰিছিল। সকলোতে দুৰ্নীতি, প্ৰশাসনৰ সকলো স্তৰত দুৰ্নীতি। সেয়াটো দূৰ হৈছে, নাইকিয়া হৈছে। গতিকে এইটো এটা ভাল কাম নহয় জানো। সমষ্টি এতিয়াও চিলেক্ট কৰা নাই, কাৰণ আমি ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈকে ঘূৰিছোঁ। আৰু মই সদায় কৈ আছোঁ যে আমি 85 চনৰ পৰা বিধানসভা নিৰ্বাচন যিবিলাক হৈছে, এইবিলাকত ৰাজ্যখনৰ 84টা সমষ্টিত বিভিন্ন সময়ত জিকিছোঁ। তাত আমাৰ শিপাডাল আছে। গতিকে সেই শিপাডালত কোনে কিমান সাৰ পানী দিব পাৰিছে, কিমান শক্তিশালী হৈ উঠিছে, ক'ত সম্ভাৱনীয়তা বৃদ্ধি পাইছে, সেই দিশটো আমি পৰীক্ষা কৰি আছোঁ আৰু পৰ্যালোচনা কৰি আমি তেনেধৰণে ভৱিষ্যতৰ দিনত আমি ঠিক কৰিম চিট সম্পৰ্কীয়। না, আমিতো ডেফিনেটলি আশা কৰিমেই। আমি চাই আছোঁ আমাৰ দখলত থকা সমষ্টি ক'ৰবাত বেয়া হৈছে নেকি, সেইটো আমি পৰীক্ষা কৰিব লাগিব। মূলতঃ জিকিব লাগিব আৰু চৰকাৰ কৰিব লাগিব, সেইটো হৈছে মূল কথা। 14 অক্টোবৰৰ পিছত 14 অক্টোবৰত এখন আমি দলৰ প্ৰতিষ্ঠা দিৱস পাতিছিলোঁ। আজি আমাৰ জাতীয় ঐক্য সন্মিলন। আজি জাতীয় ঐক্য সন্মিলনৰ যিটো উৎসাহ, এই উৎসাহে প্ৰমাণ কৰিছে যে দেৰগাঁও সমষ্টিত অসম গণ পৰিষদে অধিক উৎসাহেৰে মিত্ৰজোঁটত পুনৰবাৰ ইয়াত বিজয় হ'বৰ কাৰণে সকলো প্ৰস্তুতি কংগ্ৰেছৰ লগৰ মহাজোঁটে সকলো কথা উদঙাই দেখুৱাই দিছে। আজি কংগ্ৰেছ UDFৰ হাতত ধৰি আগুৱাই যাবলৈ যিটো চেষ্টা কৰিছে, সেই মিত্ৰজোঁটটো হয়তো অসমৰ থলুৱা লোকসকলে গ্ৰহণ নকৰিব। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। টেকনো ইণ্ডিয়া নামেই যাৰ পৰিচয়। যোৰহাট চহৰৰ এখনি সম্ভ্ৰান্ত ইলেক্ট্ৰনিক শ্ব'ৰুম। আমাৰ শ্ব'ৰুমত পাব কম্পিউটাৰ, লেপটপ, ডেস্কটপ, DSLR, কপিয়াৰ, মোবাইল ফোন আৰু CCTVৰ উপৰিও সকলো ধৰণৰ IT সলিউশ্যন। আমাৰ শ্ব'ৰুমত লেপটপ, ডেস্কটপ বিক্ৰীৰ লগতে মেৰামতিও কৰা হয়। উচিত মূল্য আৰু উচিত মানদণ্ড আমাৰ একমাত্ৰ লক্ষ্য। আমাৰ উদ্দেশ্য গ্ৰাহকক সন্তুষ্ট কৰা আৰু গ্ৰাহকসকলৰ সকলো সুবিধা খৰতকীয়াকৈ সমাধান কৰা। আমাৰ ঠিকনা ৰয়েল আৰ্কেড, গ্ৰাউণ্ড ফ্ল'ৰ, গড়ালি ৰোড, নিয়েৰ JPR চাৰিআলি, যোৰহাট। আমাৰ ফোন নম্বৰ 7002402851 আৰু আমাৰ লেণ্ডলাইন নম্বৰটো হৈছে 03763550193। চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণে সংযোগী পথ আৰু নদীৰ গতিপথ নিষেধ কৰাৰ অভিযোগ। উন্নয়ন সকলোৰে কাম্য, কিন্তু পৌৰাণিক কীৰ্তিচিহ্ন ধ্বংস কৰি উন্নয়ন কোনেও নিবিচাৰে।
উল্লেখযোগ্য যে যোৰহাট জিলাত পূৰ্ণগতিত চলিছে ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম। ভাঙি ছিঙি পেলোৱা হৈছে এটাৰ পিছত আন এটা ঐতিহাসিক কীৰ্তিচিহ্ন। বৰ্তমান টিয়ক নগৰৰ 1 নং ৱাৰ্ডত অৱস্থিত মুদৈজান নদীৰ ওপৰত নিৰ্মাণ কৰি থকা দলঙে নদীৰ গতিপথ সলনি কৰিব আৰু ভাবুকিৰ সৃষ্টি কৰিব ঐতিহাসিক কমলাবাৰী শাখা সত্ৰৰ তোৰণ আৰু খটিয়াচুক পথলৈ। কেইবাখনো গাঁও সংযোগী যাতায়াতৰ একমাত্ৰ পথটি বাৰিষা যে নদীৰ প্ৰচণ্ড বানে উটুৱাই নিব ই খাটাং। কাৰণ নিৰ্মাণকাৰী সন্থাটোৱে নদীখনৰ পূৰ্বৰ গতিপথ সলনি কৰি দিলে বুলি অভিযোগ আনিছে গাঁওবাসী ৰাইজে। দুখনকৈ শিক্ষানুষ্ঠান থকা অঞ্চলৰ ৰাইজে জিলা প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষক লিখিতভাৱে অভিযোগ ইতিমধ্যে দাখিল কৰিছে। আমাৰ অসমৰ যোৰহাট জিলাত 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে যিখিনি জমিন আমাৰ অধিগ্ৰহণ কৰিছে আৰু টিয়ক নগৰৰ আমাৰ এই মুদৈজান নদীৰ ওপৰত অৱস্থিত দলংখনৰ এক্সপেনশ্যন যিটো কাৰুকাৰ্য সেইখিনি নিৰ্মাণৰত হৈ আছে। তাৰ ফলত নদীখনৰ মুদৈজান যিখন নদী আছিলে পুঠি নদীখনৰ গতিপথটো সম্পূৰ্ণ সলনি হ'বলৈ গৈ আছে। সলনি হোৱাৰ ফলত যিটো ৰাস্তা খটিয়া বৰুৱা চুকলৈ গৈ আছিলে নেশ্যনেল হাইৱে 37ৰ লগত সংযোগ থকা কমলাবাৰী শাখা সত্ৰলৈ গৈ আছিলে আৰু মুদৈজান কমলাবাৰী সংগীত মহাবিদ্যালয়লৈ গৈছে আৰু দুখন কৃষিভূমি থকা বৃহৎ অঞ্চলৰ গাঁৱলৈ গৈছে, যেনেকৈ খটিয়া বৰুৱা চুক আৰু মাহাৰা মুছলিম গাঁও আৰু 35 নং মুদৈজান নিম্ন বুনিয়াদী বিদ্যালয়লৈ গৈছে। এই ৰাস্তাটোৰ ব্যাপক ধ্বংস হ'বলৈ গৈ আছে, কিয়নো ডাইৰেক্ট কাৰেণ্ট যিটো নদীৰ সেই নদীৰ কাৰেণ্টটোৱে হিট কৰিব ৰাস্তাটোক। এণ্টায়াৰ অঞ্চলটো বৃহৎ অঞ্চলটো আমাক কৃষিভূমিৰ সৈতে এটাইকেইটা মানে ৰিলিজিয়াছ আৰু কালচাৰেল আৰু এডুকেশ্যনেল ইনষ্টিটিউশ্যনছবিলাককো ধ্বংস কৰিব। গতিকে আমি সংশ্লিষ্ট কৰ্তৃপক্ষক ভাৰত চৰকাৰৰ, অসম চৰকাৰৰ আৰু জিলাৰ কৰ্তৃপক্ষক আমি টানি অনুৰোধ জনাম, আমি এই অঞ্চলবাসী ৰাইজৰ হৈ যাতে এইটো এটা আমাক ৰিটেইনিং ৱাল লগাই লৈ পেলাই এটা বিহিত ব্যৱস্থা প্ৰিকশ্যনাৰী মেজৰ হিচাপে যাতে আৰম্ভণিতেই যাতে গ্ৰহণ কৰে আৰু যাতে আমি ইয়াৰ পৰা সকাহ পাওঁ। আৰু আমাক এটা চাবৰুট লাগে আৰু চাবৰুটো লাগিব। আমি টিয়ক নগৰৰ 1 নং ৱাৰ্ডত পৰিছোঁ আৰু লগে লগে আমাক এটা ড্ৰেইনেজ ছিষ্টেমো আমাক দৰকাৰ হৈছে। ইতিমধ্যে আমি সংশ্লিষ্ট কৰ্তৃপক্ষক NHIDCLৰ যিজন জেনেৰেল মেনেজাৰ প্ৰজেক্ট আৰু আমাৰ উপায়ুক্ত মহোদয়ক ফৰ কম্পিটেণ্ট অথৰিটি লেণ্ড একুইজিশ্যন আৰু আমাৰ বিধায়িকা মহোদয়ক আমি টিয়ক বিধানসভা সমষ্টি ইতিমধ্যে পাব্লিক পিটিশ্যন আমি ছাবমিট কৰিছোঁ, তেখেতলোকে যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰে। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। ৰিপশ্ৰী লেডিজ থেৰাপি আৰু চেহনাজ ট্ৰেইনিং চেণ্টাৰ সকলোৰে বিশ্বাসযোগ্য এটি সৌন্দৰ্য চৰ্চাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। আমাৰ ঠিকনা কটকী পুখুৰী, এটি ৰোড, ষ্টেট বেংকৰ কাষত। মৰাণত ৰাম মন্দিৰ নিৰ্মাণ নিধিৰ কাৰ্যক্ৰম শুভাৰম্ভ। নিউজ নাওৰ এক ৰিপৰ্ট। মৰাণৰ ট্ৰেফিক পইণ্টৰ সমীপত থকা সিদ্ধি হনুমান মন্দিৰত আজি ৰাম মন্দিৰ নিৰ্মাণ নিধিৰ কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰা হয়। এই কাৰ্যসূচীত মাহমৰা সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক মন্ত্ৰী যোগেন মোহনে অংশগ্ৰহণ কৰে। উল্লেখ্য যে অযোধ্যাত যি ৰাম মন্দিৰ নিৰ্মাণৰ বাবে কাম কাজ আৰম্ভ হৈছে, তাৰ বাবে সমগ্ৰ দেশৰ ৰাম ভক্তসকলে ৰাম মন্দিৰ নিৰ্মাণৰ কাৰণে অৰ্থ সংগ্ৰহৰ হেতুকে এক ৰাম মন্দিৰ নিৰ্মাণ নিধি সংস্থা গঠন কৰি সাহায্য সংগ্ৰহ কৰি আছে। উল্লেখ্য যে মৰাণ নগৰৰ 5টা বস্তিক সাঙুৰি কৰিব এই নিৰ্মাণ নিধি কাৰ্য। লগতে এই সংস্থাৰ যোগেদি ৰাম মন্দিৰ নিৰ্মাণৰ বাবে মন্ত্ৰী যোগেন মোহনে আৰ্থিক অনুদান আগবঢ়ায়। ভাৰতবাসীৰ এটা সপোন বাস্তৱত ৰূপায়িত হ'বলৈ গৈ আছে। ৰাম মন্দিৰ নিৰ্মাণ আজিৰ পৰা সমগ্ৰ ভাৰতবৰ্ষৰ গাঁৱে ভূঞে ৰাম ভক্তসকলে নিজে আৰ্থিক সাহায্য আগবঢ়াব। এই 15 জানুৱাৰীৰ পৰা 31 জানুৱাৰীৰ ভিতৰত এই প্ৰক্ৰিয়া সমাপ্ত হ'ব। আজি মৰাণ চহৰত এই হনুমান মন্দিৰত মৰাণৰ সকলো ভক্তসকল আহি ইয়াতে সমবেত হৈ আজি কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰিছে। ময়ো নিজে ইয়াতে উপস্থিত আছোঁ। আমি ইয়াত এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেদি ছিষ্টেমেটিকেলি ইয়াতে সংঘৰ প্ৰক্ৰিয়াৰ দায়িত্ব দিয়া হৈছে
নিধি সংগ্ৰহৰ দায়িত্ব দিয়া হৈছে আৰু সকলো পইচা একাউণ্টত সোমাব একাউণ্টৰ যোগেদি ইয়াতে নিৰ্দিষ্ট জেগাত ইয়াৰ পইচাটো আমি সংগ্ৰহ কৰিব লাগিব ইয়াত আমি আশা ৰাখিছোঁ ইয়াত সকলো ৰাইজে সহযোগ কৰক ভাৰতবাসীৰ সপোন আমাৰ যি ভক্ত ভগৱান ৰামৰ আমি সকলো ভক্ত ভাৰতীয় ৰাইজৰ বহুদিনীয়া আশা এইটো ইয়াতে বাস্তৱ হ'ব আমি ভাবিছোঁ সকলো ৰাইজে ইয়াত শৃংখলাবদ্ধতাৰে নিৰ্দিষ্ট নিয়মেৰে আমাৰ যি প্ৰক্ৰিয়া নিৰ্ধাৰণ কৰি দিয়া হৈছে সেইদৰে সংগ্ৰহ হ'ব সকলোৱে সহযোগ কৰিব আজি স্বতঃস্ফূৰ্তভাৱে ৰাইজ গাঁৱতো ৰাইজে আমি দেখিছোঁ উৎফুল্লিত হৈছে কিবা এটা হ'লেও দিবলৈ ৰাইজে আশা কৰে ভগৱানৰ নামত আজি এই মৰাণ নগৰৰ ৰাম মন্দিৰ নিৰ্মাণ নিধিৰ যি কাৰ্যক্ৰম আজি শুভাৰম্ভ কৰা হ'ল এই শ্ৰদ্ধাৰ সিদ্ধি হনুমান মন্দিৰতে এই কাৰ্যক্ৰমৰ শুভাৰম্ভত আমাৰ মামৰা সমষ্টিৰ বিধায়কদেৱো আজি উপস্থিত আছিল এই কাৰ্যক্ৰম আমি আৰম্ভ কৰিছোঁ মৰাণ নগৰৰ 5টা বস্তি ভাগ কৰি লৈ আমি কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰিছোঁ এই 5টা বস্তিত 5জন প্ৰমুখক দায়িত্ব দি আজি কাৰ্য আগবঢ়াই নিছোঁ মৰাণৰ পৰা ৰাজু মিশ্ৰ ৰিপৰ্ট নিউজ নাও 24/7 এতিয়া ঘৰ নিৰ্মাণ কৰাটো কিমান যে সহজ হৈ পৰিছে কি হ'ব এতিয়া ইমানবোৰ কাম এতিয়াও বাকী আছে হয় এতিয়াও যে কিমান বস্তু কিনিবলৈ বাকী আছে কেনেকৈ সম্পূৰ্ণ হ'ব এই গৃহ নিৰ্মাণৰ কাম চিন্তা নকৰিব ভিনদেউ লাইফষ্টাইল হোম কালেকশ্যন আছে নহয় য'ত সকলো ধৰণৰ সামগ্ৰী একেখন প্ৰতিষ্ঠানতে পোৱা যায় আটাইতকৈ ডাঙৰ কথাটো হ'ল য'ত উচিত মূল্য আৰু উচিত মানদণ্ডৰ সামগ্ৰী উপলব্ধ আমাৰ প্ৰতিষ্ঠানত পোৱা যায় টাইলছ চেনিটাৰী বাথ ফিটিং মডুলাৰ কিচেন পেইণ্টিং ৱালপেপাৰ প্লাইউড ফাৰ্নিচাৰ ফিটিং UPVC দুৱাৰ খিৰিকী ইলেক্ট্ৰিকেল সামগ্ৰী চিমনি আদিৰ লগতে আৰ্কিটেকচাৰ আৰু ইণ্টেৰিয়ৰ সুবিধাও গোটেই মিস্ত্ৰীও তাতে পাব আপোনাৰ সপোন সফল হোৱাৰ একমাত্ৰ প্ৰতিষ্ঠান লাইফষ্টাইল হোম কালেকশ্যনত পোহৰ লাইভ 8ৰ সৌজন্যত সদৌ অসম ভিত্তিত 31 জানুৱাৰী দেওবাৰে অনুষ্ঠিত হ'ব অসমীয়া পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা 2021 ভোগদৈ ছিজন 3 যোৰহাট চহৰ নিবাসী এজন সকলোৰে পৰিচিত সাংস্কৃতিবান বিশিষ্ট সমাজকৰ্মী অমৰ বৰুৱাৰ অশেষ চেষ্টাৰ ফলত জন্ম লাভ কৰা বৰ্তমান সময়ত সমগ্ৰ অসমতে জনপ্ৰিয়তা লভিবলৈ সক্ষম হোৱা পোহৰ 8 লাইভৰ তৃতীয় জন্মদিৱসৰ লগত সংগতি ৰাখি AK ক্ৰিয়েশ্যন আৰু পোহৰ 8 লাইভৰ সৌজন্যত সদৌ অসম ভিত্তিত 31 জানুৱাৰী দেওবাৰে অনুষ্ঠিত কৰা হ'ব অসমীয়া পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা 2021 ভোগদৈ ছিজন 3 আৰু অসমৰ বিভিন্ন সামাজিক ক্ষেত্ৰত বিশেষভাৱে অৱদান আগবঢ়াই অহা ব্যক্তিসকলক ভোগদৈ 2021 বঁটা প্ৰদান তদুপলক্ষে 30 জানুৱাৰী শনিবাৰে যোৰহাট চহৰৰ মাজমজিয়াস্থিত চেণ্ট্ৰেল ক্লাবত পুৱা 10 বজাৰ পৰা কিডছ মিছ আৰু মিছেছসকলৰ এটি গ্ৰুমিং আয়োজন কৰা হৈছে উক্ত সন্দৰ্ভত পোহৰ লাইভ 8ৰ মুখ্য সম্পাদক অমৰ বৰুৱাই এনেদৰে তেখেতৰ বক্তব্য আগবঢ়ায় নমস্কাৰ মই অমৰ বৰুৱা পোনপ্ৰথমতে নিউজ নাও পৰিয়াললৈ আন্তৰিকতাৰে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি অসমবাসীৰ পৰা যোৰহাটবাসীৰ ৰাইজলৈ সুখবৰ কঢ়িয়াই আনিছোঁ যে বিগত বছৰদৰে এই বছৰো সদৌ অসম ভিত্তিত অসমীয়া পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ এই প্ৰতিযোগিতাখিনি আয়োজন কৰাৰ এটাই উদ্দেশ্য যে নৱপ্ৰজন্মৰ মাজত অসমীয়া পৰম্পৰাগত সাজপাৰক চিনাকি কৰাই দিয়াৰ লগতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ এটা মানসেৰে আমি আশা কৰিছোঁ এই প্ৰতিযোগিতাখনিত সমগ্ৰ অসমবাসী তথা যোৰহাটবাসী ৰাইজৰ সহযোগিতা আমি নিশ্চিতভাৱে কামনা কৰিছোঁ উল্লেখযোগ্য যে 31 জানুৱাৰী দেওবাৰে যোৰহাট চহৰ স্থিত শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰত নৱপ্ৰজন্মৰ মাজত অসমীয়া পৰম্পৰাগত সাজপাৰক অধিক চিনাকি কৰি দিয়াৰ মানসেৰে বিগত বছৰৰ দৰে এই বছৰো সদৌ অসম ভিত্তিত অসমীয়া পৰম্পৰাগত সাজপাৰ ভোগদৈ ছিজন 3 প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰা হ'ব উদ্যোক্তাসকলে উক্ত অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি সাংস্কৃতিক জগতখনত অসমীয়া কলাকৃষ্টি পৰম্পৰা ৰীতি নীতি জীয়াই ৰাখি যোৱাত AK ক্ৰিয়েশ্যনক সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে এই অনুষ্ঠানটি অনুষ্ঠিত কৰা হ'ব 30 জানুৱাৰী 2021 শনিবাৰ আমাৰ তাত গ্ৰুমিং দিয়া হ'ব চেণ্ট্ৰেল ক্লাব যোৰহাট সময় পুৱা 10 বজাৰ পৰা আৰু ফিনালে হ'ব 31 জানুৱাৰী 2021 আৰু সময় হ'ব সন্ধ্যা 4 বজাৰ পৰা আৰু সেই সময়মতে
সকলোকে উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হ'ল। আৰু এই প্ৰতিযোগিতাখনি কিডছ, মিছ আৰু মিছেছ তিনিটা শাখাত আমি ভাগ কৰা হৈছে। কিডছৰ দুটা শাখা থাকিব, কিডছ এ আৰু কিডছ বি, লগতে মিছ আৰু মিছেছ। সকলোকে সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ। অনুষ্ঠানটি সকলোৱে সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। এই প্ৰতিযোগিতাখনি অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰত। ইয়াৰ লগতে আমি সকলোকে জনাব বিচাৰিছোঁ যে এই প্ৰতিযোগিতাখনিৰ লগতে আমি সমাজৰ বিভিন্ন সামাজিক সাংস্কৃতিক ক্ষেত্ৰখনত অৱদান আগবঢ়াই অহা বিশিষ্ট কেইজনমান ব্যক্তিক আমি ভোগদৈ বঁটা নামেৰে আমি সন্মানিত কৰিম। আৰু ইয়াৰ লগতে আচলতে নৱপ্ৰজন্মৰ কণ্ঠশিল্পীসকলক লৈ এক সাংস্কৃতিক অনুষ্ঠানৰো আমি আয়োজন কৰা হৈছে। সমূহ অসমবাসী তথা যোৰহাটবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। উৎপল দাসৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। যোৰহাট গড়মূৰ নপামস্থিত চাইবাবা মন্দিৰত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় বাৰ্ষিক অনুষ্ঠান প্ৰাণ প্ৰতিষ্ঠা দিৱস। 20 জানুৱাৰী বুধবাৰে যোৰহাট চহৰৰ গাতে লাগি থকা গড়মূৰ নপামস্থিত চাইবাবা মন্দিৰত অনুষ্ঠিত হৈ যায় দিনজোৰা কাৰ্যসূচীৰে প্ৰাণ প্ৰতিষ্ঠা দিৱস। উল্লেখযোগ্য যে প্ৰতি বছৰৰ দৰে এই বছৰো মন্দিৰটিত পুৱাৰ পৰাই ভক্তপ্ৰাণ ৰাইজৰ লানি নিচিগা সোঁত বোৱা দেখা গ'ল। অগণন ভক্ত উক্ত পবিত্ৰ দিনটিত শৰাই সঁফুৰা ধূপ দ্বীপ প্ৰদান কৰি ভক্তিভাৱে এটি সেৱা লোৱা দেখা গ'ল। প্ৰতি বছৰে আমি যিটো যোৱাকালি মই কৈছোঁৱেই, আৰু যিমান মানুহক ভক্তসকলক মই মাতিছিলোঁ, ইনভাইট দিছিলোঁ, তেওঁলোকে প্ৰায়ভাগ মানুহ আহিলে। প্ৰায় 2000 মান মানুহ, 1500-2000 হিচাপে তেনেকুৱা মানে একুৰেট ক'ব নোৱাৰোঁ যদিও প্ৰায় 2000 মান মানুহ হ'ল। আৰু ধুনীয়াকৈ কাৰ্যক্ৰম সম্পন্ন হ'ল। ৰাতিপুৱাৰ পূজা আৰাধনা কৰি এতিয়াও মানে গোটেইকেইটা ধুনীয়াকৈ সম্পন্ন হ'ল, শান্তিৰূপে সম্পন্ন হ'ল। আৰু আগলৈ এপ্ৰিল মাহৰ ৰামনৱমীৰ দিনাখন আকৌ প্ৰগ্ৰাম আছে, ৰামনৱমীৰ প্ৰগ্ৰাম, সেইটো এনেধৰণে চলি থাকিব। আজি ভক্তপ্ৰাণ ৰাইজ ক'ৰ পৰা আহিছিলে? আজি গুৱাহাটীৰ পৰালৈ একেবাৰে ডিব্ৰুগড়, তিনিচুকীয়ালৈকে গোলাঘাট কৰি গোটেইকেইটা মানুহ আহিছিলে। আৰু কি কি কাৰ্যসূচী হাতত আছে আপোনালোকৰ, নে শেষ হ'ল? আজিৰ সন্ধিয়া ভজন মণ্ডলী এটা মাতিছোঁ। তেওঁলোকে সন্ধিয়া 6টা বজাৰ পৰা ভজন মণ্ডলী আহি ভজন কীৰ্তন কৰিব। আৰু সন্ধিয়া 5টা বজাৰ আৰতিৰ পিছত ভজন কীৰ্তন হ'ব। সিমানটোৱে। ৰাজেশ তাঁতীৰ সহযোগত উৎপল দাসৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। 20 জানুৱাৰী বুধবাৰে এক মাংগলিক কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় আশ্ৰয় বৃদ্ধাশ্ৰমৰ গৃহ নিৰ্মাণৰ শুভাৰম্ভ অনুষ্ঠান। যোৰহাট চহৰ নিবাসী এগৰাকী বিশিষ্টা মহিলা কৃষক ৰাষ্ট্ৰীয় বঁটা প্ৰাপক নৱনীতা দাসৰ এক মহান প্ৰচেষ্টাত যোৰহাট চহৰৰ কাষৰীয়া পটীয়া ফকলা পথাৰস্থিত তেখেতৰ কৃষি পামত আশ্ৰয় বৃদ্ধাশ্ৰম নামাকৰণেৰে এটি বৃদ্ধাশ্ৰম গৃহ নিৰ্মাণৰ শুভকৰ্মৰ শুভাৰম্ভ কৰে এক মাংগলিক কাৰ্যসূচীৰে 20 জানুৱাৰী বুধবাৰে। উক্ত শুভ অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী, বিশিষ্ট ব্যৱসায়ী মনোজ কুমাৰ মহন্তই। উক্ত সন্দৰ্ভত কি কয় কোনো শুনাহত তেখেতৰ বক্তব্যত। একচুৱেলি মই কোৱা কথাখিনিৰ মাজতো কৈছিলোঁ যে নিৰাশ্ৰয়ক আশ্ৰয়দানৰ এটা পদক্ষেপ, ই এটা মহৎ পদক্ষেপটো তাতে এটা ইমান ভিতৰুৱা অঞ্চল আৰু ইমান এটা নান্দনিক পৰিৱেশত তেখেতলোকে এইটো কৰিবলৈ লৈছে, তাৰ কাৰণে সঁচাই এইটো আদৰণীয়। আৰু মই আশা কৰিম এই অনুষ্ঠানটোৱে ভৱিষ্যত এটা বৃহৎ সাফল্য লাভ কৰিব। আৰু যিসকল ব্যক্তি, মহিলা হওক পুৰুষ হওক, বয়স হোৱাৰ লগে লগে আমি দেখা পাওঁ বহুত অনাদৰ হয়, কেতিয়াবা ল'ৰা ছোৱালীৰ পৰাও অনাদৰ হ'বলগীয়া হয়, বা কেতিয়াবা নিজৰ নিসন্তান হৈও অনাদৰ হ'বলগীয়া হয়। অৱশ্যে তুলনামূলকভাৱে বিশ্বৰ বাকী দেশৰ তুলনাত অসম আৰু ভাৰতবৰ্ষত সেই চিন্তাটো কম, যিহেতু পিতৃ মাতৃক শ্ৰদ্ধা কৰা পৰম্পৰাটো আমাৰ সদায় ঐতিহাসিকভাৱে চলি আহিছে। পিতৃ মাতৃ সেৱা অসমীয়া মানুহে খুব সুন্দৰভাৱে কৰে। তাৰ মাজতো এনেকুৱা কিছুমান পৰিস্থিতিৰ কেতিয়াবা সৃষ্টি হৈছে, বহুতৰ ল'ৰা ছোৱালী বহুত ডাঙৰ মানুহ, কিন্তু নিজৰ পিতৃ মাতৃৰ কাষত তেওঁলোক নাই। তেওঁলোক কোনোবা আমেৰিকাত আছে, কোনোবা অষ্ট্ৰেলিয়াত আছে, কোনোবা ৰাছিয়াত আছে। গতিকে সেই তেনেকুৱা কেতিয়াবা বৃদ্ধ ব্যক্তিয়েও এনেকুৱা অনুষ্ঠানৰ জৰিয়তে নিজে সময় কটাই এনেকুৱা এটা নান্দনিক পৰিৱেশত নিজৰ সংগীসকলক লগ পাব
আৰু সেই তাৰ জৰিয়তে নিজে দুদিন আৰু ভালকৈ ভাল স্বাস্থ্যৰে সুস্বাস্থ্যৰে জীয়াই থকাৰ যিটো অনুপ্ৰেৰণা পাব সেইটো মই আশা কৰোঁ। অন্যান্য বৃদ্ধাশ্ৰমবিলাকৰ তুলনাত ইয়াত তেখেতলোকে সেইটো শান্তি বেছি অনুভৱ কৰিব পাৰিব। আৰু এই বৃদ্ধাশ্ৰমখনে আমাৰ যোৰহাট জিলাৰ লগতে অসমৰো বিভিন্ন স্থানৰ পৰা কেতিয়াবা হয়তো কোনোবা আহিব লগা ব্যক্তিসকলৰ জীয়াই থকা দিনকেইটাৰ এটা বহুত সুন্দৰ অনুপ্ৰেৰণা যোগাব বুলি মই আশা। উক্ত গৃহ নিৰ্মাণৰ শুভকৰ্মভাগিত নিউজ নাও চেনেলৰ স্বত্বাধিকাৰ ও যোৰহাট জিলা ই মিডিয়া তথা অসম বাৰ্তাজীৱী সংঘৰ উপসভাপতি উৎপল দাস, মনোজ কুমাৰ মহন্ত, নৱনীতা দাসকে মুখ্য কৰি কেইবাগৰাকী গণ্যমান্য ব্যক্তিয়ে এক ধৰ্মীয় ৰীতি নীতিৰে লাই খুঁটাত চিমেণ্টৰ মছলা দি গৃহ নিৰ্মাণৰ শুভকৰ্মভাগিত আগভাগ লয়। ইয়াত মানে কি আমি ভাবিছিলোঁ বহুতেই কৰিম বুলি ভাবিছিলোঁ, কিন্তু আমি ভাবিলোঁ যে এই সমাজৰ অৱহেলিত বয়োবৃদ্ধসকলক মানে ইয়াতে মানে বিনামূলীয়াকৈ ৰখাৰ মানে ব্যৱস্থাৰে মানে ইয়াত গৃহ মানে শুভাৰম্ভ কৰা হৈছে। আমি ভাবিছোঁ কি সমাজত আমাৰ মানে বহুত এনেকুৱা অৱহেলিত বয়সস্থ লোক আছে য'ত নেকি নিজৰ পুত্ৰও নাচায় আৰু সমাজৰো অৱহেলিত। তেওঁলোকক যদি আমি দুমুঠিত দুবেলা খুৱাই মানে ভালকৈ প্ৰতিপাল কৰি ৰাখিব পাৰোঁ, মানে সেইটো আমাৰ মানে ভগৱানৰ ওচৰতো প্ৰাৰ্থনা যে আমাক সেইখন কৰিবলৈ সহায় কৰক আৰু আমি সকলোৰে মানে সহায় সহযোগ মানে থাকিল আমাৰ কামনা কৰিছোঁ আৰু এই উদ্দেশ্যেই আমি আজি গৃহাৰম্ভ কৰিলোঁ। আজি আচলতে মহন্তদাৰ ঘৰত মই গৈছিলোঁ। মহন্তদাই ক'লে বোলে এফালে আমি যাওঁ ব'লক, এই বৃদ্ধাশ্ৰম এখন অ'পেনিং কৰিব লাগে। বোলো তেতিয়াহ'লে খুব ভাল কথা। তো আহিলোঁ, ইয়াত আহি যিটো পৰিৱেশ পাইছোঁ সঁচাকৈয়ে মানে আপ্লুত হৈছোঁ, যথেষ্ট ভাল লাগিছে। যিহেতু বাইদেউগৰাকী কি আছিলে, নৱনীতা দাস, জুনুমণি দাস, এই দুয়োগৰাকী বাইদেউক অশেষ ধন্যবাদ দিছোঁ এইটো কাৰণেই, কাৰণ এগৰাকী মহিলাই সাধাৰণতে এনেধৰণে কাম কৰা খুব কমেই দেখিছোঁ। এই মহিলা দুগৰাকী, এই বাইদেউ দুগৰাকীৰ উদ্যোগত যাতে এই আশ্ৰমখন যোৰহাট নহয় গোটেই অসমৰ ভিতৰতে জাকত জিলিকা হয়, ইয়াকে মই কামনা কৰিছোঁ। কাৰণ যিহেতু বাইদেৱে আমাক ইতিমধ্যে জনাইছিল যে বিনামূলীয়াকৈ যিসকল আহিব তেখেতসকলে বিনামূলীয়াকৈ ইয়াত থাকিবলৈ পাব আৰু আচলতে নিৰাশ্ৰয়ক আশ্ৰয় দিছে। এইটো এটা সাংঘাতিক ভাল কথা। যিহেতু আমি দেখিছোঁ, পেপাৰে পত্ৰে পাইছোঁ যে কিছুমান আমাৰ মাজৰে বহুত সম্ভ্ৰান্ত পৰিয়ালৰ পিতৃ মাতৃ আগতে পাইছোঁ যে ৰাস্তাত ঘূৰি ফুৰিবলগীয়া হৈছে, ফুটপাথত পৰি থাকিবলগীয়া হৈছে। গতিকে সেই পৰিৱেশটো বাইদেউহঁতৰ নিচিনা মানুহে যদি উদ্যোগ লয় তেতিয়াহ'লে ভাবোঁ যে আমাৰ যথেষ্ট অসমত উন্নতি হ'ব। এইখিনিকে মই ক'লোঁ। হয়। উল্লেখযোগ্য যে ইতিমধ্যে এগৰাকী ককা আৰু এগৰাকী আশ্ৰয়হীনা আইতাক উক্ত কৃষি পামখনিত বিনামূলীয়াকৈ থকা খোৱাৰ সুবিধা কৰি দিছে ৰাষ্ট্ৰীয় বঁটা প্ৰাপক অসম গৌৰৱ মহিলা কৃষক নৱনীতা দাসে। এইটো আশ্ৰয় বৃদ্ধাশ্ৰম, খুব এটা সুন্দৰ নাম দিছে আশ্ৰয়। এই অনুষ্ঠান ভাগৰ আপুনি ভাবিলে, চিন্তা কৰিলে যে আমি এনেকুৱা এটা শুভ কাম আমি হাতত ল'ম বুলি? আৰু ইয়াত কোন কোন জড়িত হৈ আছে আপোনালোকৰ সেই বিষয়ে অকণ জনাবলৈ? হয়, মোৰ বাইদেৱে এইখিনি ক্ষেত্ৰত মোক সহায় কৰিছে আৰু বাইদেৱে মোক এই কথাটো কৈছিলে আৰু মোৰ আগৰ পৰা এইটো মনত ভাবিছিলোঁৱেই যে আমি দেখোঁ তেনেকৈ ককা আইতাসকল ধৰক কেতিয়াবা দেখা পাওঁ ৰাস্তাই পদূলিয়ে ঘূৰি ফুৰা, আৰু তেতিয়াই মানে মনলৈ আহে আমাৰো তেনেকৈ মা দেউতা আছিলে, আমিতো নোৱাৰিলোঁৱেই তেখেতসকলক ধৰক প্ৰতিপাল কৰিব বা চোৱা চিতা কৰিব, আৰু সেইটো আমাৰ মনত দুখ আছিল। গতিকে যেতিয়া এনেকৈ ককা আইতাসকলক যেনেকৈ ৰাস্তাত মানে ঘূৰি ফুৰা দেখোঁ তেতিয়া খুব দুখ লাগে যে আমাৰ যদি মা দেউতা হ'লহেঁতেন বা কেনেকুৱা লাগিলহেঁতেন, তেখেতলোকক দেখি খুব দুখ লাগে। সেইকাৰণে মানে মই আগৰ পৰা ভাবি আছিলোঁ কথাটো, কিন্তু মোৰ মানে সেই
খিনি কৰিব পৰা মই মানে মোৰ তেনেকুৱা টকা পইচা বা হেৰি নাছিল তাৰপিছত মোক বাইদেৱে মানে ক'লে যে মই এই ক্ষেত্ৰত সহায় কৰিম আৰু এতিয়া আমাৰ ওচৰত আমাৰ দুজন ককা আইতা আছে তেখেতলোকক আমি চোৱা চিতা কৰি আছোঁ আজি প্ৰায় 4-5 মাহ হ'ল আৰু সেইকাৰণে বাইদেৱে মোক তেতিয়া ক'লে যে আমি তই যেতিয়া দুজন ককা আইতাক পোহপাল দিছ আৰু কেইজনমানকতো দিব পাৰিবি আৰু এই ক্ষেত্ৰত মই সহায় কৰিম সেয়েহে মোক বাইদেৱে সহায় কৰিম বুলি যেতিয়া ক'লে আৰু বাইদেউ যেতিয়া আগবাঢ়ি আহিলে আৰু আমাৰ মোৰ ভিনদেউ আছে লগত লৱ কুমাৰ দাস ভিনদেউটো আগৰ পৰা আছেই মোৰ লগত মোক প্ৰত্যেকটো কামতে সহায় কৰে এতিয়া বাইদেৱে যেতিয়া এইটো কামত মোক সহায় কৰিম বুলি ক'লে সেইকাৰণে মই মানে আগ্ৰহী হ'লোঁ কৰিবলৈ এতিয়া যি দুগৰাকী ককা আইতা আছে তেখেতসকল ক'ৰ হয় তেখেতসকল মৰিয়নিৰ হয় আজি মানে 4-5 মাহ হৈ গৈছে তেখেতসকলৰ সন্তান হয় তেখেতসকলৰ মানে সন্তান নায়েই বুলি ক'ব লাগিব কাৰণ থাকিও তেওঁলোকক যেতিয়া চোৱা চিতা কৰা নাই সেইকাৰণে মই তেওঁলোকক চোৱা চিতা কৰিছোঁ সেই তেনেকুৱা আমি মানে তেনেকুৱা যদি আমি ককা আইতা পাওঁ অৱহেলিত তেখেতসকলকো মানে বিনা পইচাত আমি ৰখাৰ ব্যৱস্থা কৰিছোঁ সেয়েহে আজি আমি ভৰ্তি মানে আৰম্ভ কৰা ধন্যবাদ ৰাজেশ তাঁতীৰ সহযোগত উৎপল দাসৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট নিউজ নাওৰ বাতৰি আজিলৈ ইমানেই বিভিন্ন বা বাতৰি আৰু অনুষ্ঠানৰ বাবে চাই থাকক নিউজ নাও 24/7 ধন্যবাদ